বহতিছৰত পাৰিবাৰিক কন্দলৰ বাবে সংঘটিত হল এক মৰ্মান্তিক ঘটনা। এই ঘটনায় প্ৰাণ ললে এগৰাকী ব্যক্তি। এই ঘটনা সংঘটিত হৈছে গোৱালপাৰা জিলাৰ পঞ্চৰত্ন থানাৰ অন্তৰ্গত বহতি এনচিচৰত। এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। বহতিছৰৰ পাৰিবাৰিক কন্দলৰ বাবে সংঘটিত হল এক মৰ্মান্তিক ঘটনা। জানিব পৰা মতে ভাই ককায়েকৰ মাজত কঠীয়া তুলিৰ কাষত ব্যক্তিগত ৰাস্তাৰ সীমালৈ প্ৰথমে কথা কটাকটি অৱশেষত কাজিয়াৰ ভয়ংকৰ ৰূপ লয়। এই অমানৱীয় ঘটনাত মৃত্যু হয় বহতিছৰৰ মগৰালী পুত্ৰ 4 সন্তানৰ পিতৃ আব্দুল মজিদৰ। এই জঘন্য ঘটনা সংঘটিত কৰে নিজৰে ককায়েক নিষ্ঠুৰ মহৰ আলী আৰু ঘনীয়েক ৰুকিয়া খাতুন লগতে তেওঁৰ ল'ৰা ফাৰুক আলীয়ে। এই ঘটনা সকৰ্ষা বিৰাজ কৰিছে অঞ্চলজুৰি। মৃত্যু আব্দুল মজিদৰ ডাঙৰ দাদাৰ ভাষ্য অনুসৰি এই তিনিজনে মিলি তেওঁৰ চকুৰ সন্মুখত মজিদক আঘাত কৰি মাৰি পেলোৱা হৈছে। লগে লগে হিমলিতলা স্বাস্থ্য কেন্দ্ৰলৈ লৈ যায় যদিও চিকিৎসকে মৃত্যু বুলি ঘোষণা কৰে। ঘটনাস্থলীত গোৱালপাৰা আৰক্ষী প্ৰশাসন, পঞ্চৰত্ন আৰক্ষী প্ৰশাসনে উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে গোৱালপাৰা অসামৰিক চিকিৎসালয় প্ৰেৰণ কৰে। ইয়াৰ উচিত তদন্ত কৰি দোষীক কঠোৰ শাস্তি দাবী জনাইছে ভুক্তভোগী পৰিয়ালৰ আত্মীয়ৰ লগতে গাঁওবাসীয়ে। মানে মাৰপিট হোৱা নাই, কোনো ডাঙাডাঙি হোৱা নাই। এতিয়া তাত ডাঙৰ দাদা আছিলে, কাইমা এনে গণজ বোলে চিবিজে ধৰিছিল আৰু কাইমা বোলে তলত যে পুৰুষ লগত আছে এটা চিবি ধৰিছিল। কোনে তেখেতৰ কোন আছে গম পায় নেকি? গম পায় তাৰ আৰু এটা ভাই আছিলে, সৰু ভাইটা, মাজৰ ভাইটা, আৰু এটা ভাতিজা আছিলে, ভাতিজা ভাই বোৱাৰী আছিলে। কৰিছিলে ডাঙৰ দাদা আৰু নহয়, ডাঙৰ দাদাটো মানে কেঁচলটো ভাঙি দিয়াৰ কাৰণে চেষ্টা কৰিছে। মাৰিল একেবাৰে মাজৰটা সৰুটাক মাৰে। মাজৰটোৱে সৰুটো মাৰিছে। ই অকলে মাৰিছে মানে? ই আছিলে, ল'ৰা আছিল, তাৰ ভাই তাৰ মিছেছ আছিল। তিনিটা পৰিছে। ঘৰত আসা নাই স্যার, গম না বলা তো হইছে, আমি আইব পা নাই স্যার। নাম কি? আমার নাম সৈয়দ। আপনি তো ডাঙর দাদা। আমি তার ধরে ঘটনা মানে এই সাইডটা আমার গাড়ি খাওয়া রাস্তা চলে, আমার ক্ষেত আছে এদিকে। এই যে আমার ক্ষেত থাকতে এই জায়গাটাতে মানে হাল মারতেছে, রাস্তা দিবে না। এইটা তৈরি হচ্ছে, তৈরি করে আমাকে যাই করে যে ভাই হাল আসা চান। আমি আর একটা মানুষ জেগে নিলাম, তাকে ডাকছি। যখন আমার ওই যে ভাইটা মারা গেল, ওই ভাইটা ওই দিকে থাকলো, আমি যেমন তখন জায়গাটা এই জায়গা থাকলাম। যেমন এই যে মোহরে পোলা ওমর ফারুক নাম আর রকিয়া বেগম, তাহলে আমার ছোট ভাইটা একদিন মোহরে পোলাটা টুরি করছে আর ওই বউরা মানে ছাই ধরছে। আর আমার হরে এই গাড়িওয়ালা দুটো ভাই মোহল্লা এই জন আমার হাতে ভাষাই ধরছে, হে আমার হাতে ভাষাই ধরছে। আমাকে সারা দিয়ে নিয়ে আসলো, এসে মানুষ এসে দিয়েছে মারা গেছে। আমার ভাই ভাইস্তে আর এই ভাইটা তিনজন মিলে। মোৰ নাম সুৰমান আলী, মোৰ ঘৰ বহতিছৰ, মই গাঁওৰক্ষী বাহিনীৰ ছেক্ৰেটাৰী। ৰাতিপুৱা 9টা, 9:30 বজাত বেলেগ এটা ছেক্ৰেটাৰী মোক খবৰ দিলে যে তাতে মানুহ এটা ডেথ হৈছে। সেই মানুহটোৰ নাম হ'ল মহৰুদ্দিন, সিও বিজেপিৰ ছেক্ৰেটাৰী হয়। তাৰ ঘৰ এই চিংগাবাৰী আছে, থানা পঞ্চৰত্ন পৰে। তাৰপিছত আমি আহিলোঁ, আমি আহি দেখোঁ যে ল'ৰাটোৰ মানে অৱস্থা খুব বেয়া। আমি নিজে তাক গাড়ীত উঠাই হেমলিতন লৈ গ'লোঁ, চাৰিআলিত লৈ যায় ডক্টৰক দেখালোঁ। ডক্টৰে চাই পেলাই কয় যে নাই, এইটো চেঞ্চিটিভ ডেথ হৈ গৈছে, এইটো আৰু কাম নহ'ব, এইটো ঘূৰাই লৈ যোৱা। পিছত আমি ঘৰত লৈ আহিলোঁ। ঘৰত লৈ অহাৰ পিছত আমাৰ ষ্টাফক আমি ফোন কৰিলোঁ, অফিচাৰক খবৰ দিলোঁ, অফিচাৰ আহিল। পষ্টমৰ্টম হ'ব। আমাৰ কথা, ৰাইজৰ কথা, এইটো যিটা ঘটনা ঘটিছে আমাৰ এইটো ন্যায় হ'ব লাগে আৰু এইটো চূড়ান্ত শাস্তিমূলক বিচাৰ হ'ব লাগে। এনেকুৱা ঘটনা ক'তো ঘটা নাই, এই আমি ফাৰ্ষ্ট দেখিলোঁ। ঘটনাটো ইয়াতে মৰিছে, ঘৰতে মৰিছে। হয়, পাৰিবাৰিক নিজৰ ভাই ককাইৰ ভিতৰত। ঠাইখিনিৰ নাম এইটো বহতিছৰ বুলিয়ে কয়, মজিদ আলী।